টায়াহোম যুৱ পৰিষদ অসম টাইপাৰ নাহৰকটীয়া মহকুমা সমিতিৰ উদ্যোগত নাহৰকটীয়া আৰু চাচনি আঞ্চলিক সমিতিৰ তথা সমূহ নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত 28 ডিচেম্বৰৰ পৰা অনুষ্ঠিত মহাবীৰ লাচিত বৰফুকন কাপ ফুটবল প্ৰতিযোগিতা 29 ডিচেম্বৰত সামৰণি নাহৰকটীয়া সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাত নাহৰকটীয়া ফুটবল একাডেমী চূড়ান্ত বিজয়ী চূড়ান্ত খেলত পৰাজিত কৰে মাহমৰা স্পৰ্টছ ক্লাবক ট্ৰাইবেকাৰৰ সহায়ত 1-0 গলত ছেমিফাইনেলত নাহৰকটীয়া ফুটবল একাডেমীয়ে জয়পুৰ তৰুণ সংঘক আৰু মাহমৰা স্পৰ্টছ ক্লাবে নামৰূপ টাউন ক্লাবক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে চূড়ান্ত খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ বিজয়ী আৰু বিজেতা দলৰ লগতে ব্যক্তিগতভাৱে নাহৰকটীয়া ফুটবল একাডেমীৰ খঞ্জন সোণোৱালে শ্ৰেষ্ঠ গোলৰক্ষক হিমাংশু মেছে চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ কৌস্তভ বুঢ়াগোহাঁই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ জয়পুৰ তৰুণ সংঘৰ বসন্ত মেছে প্ৰতিযোগিতাৰ সৰ্বাধিক গ'লদাতা আৰু মাহমৰা স্পৰ্টছ ক্লাবৰ এলিয়েন তেলেংগাই উদগনিমূলক বঁটা হিচাপে ট্ৰফিৰ লগত নগদ ধন লাভ কৰে নাহৰকটীয়াৰ পৰা ক্ষীৰোদকৰৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক